ৰাম নাৰায়ণ ৰাম মূলাধাৰ স্বাধিষ্ঠান মণিপুৰো অনাহত বিশুদ্ধ আজ্ঞাত সহস্ৰাৰী সকলো চক্ৰত সেই সম্পেৰাৰ আদি সুৰ থাকে। যদি সেই মন্ত্ৰৰ প্ৰণধ্বনি দিন ৰাতি কৰা ভজত তেন্তে ই ঠিক তেনেকৈ নাচে যেন পেটৰ ভিতৰত শিশুটি গতি কৰে। অনন্ত আকাশৰ মধুৰ সুৰ আগতে পৰিচিত সেযদেহে সেইটো বিকশিত ভজত শিৱ শক্তি প্ৰকৃতি পুৰুষৰ মিলনৰ কথা যি কোৱা ভজত সেইখিনিতে চিদানন্দ ব্ৰহ্মাণ্ড বিদ্যমান। হৃদয়ৰ বাবে কোনো বস্তুৰ আৱশ্যকতা নাই। এই জিহ্বাত যি স্বাদ আছে সেজনা অসংখ্য স্বাদৰ অভিজ্ঞতা নোহোৱালৈকে বুজিব নোৱাৰি। গংগাই বৃহৎ সাগৰৰ সৈতে যুতিযা হৈ থাকিবলৈ এই গতি দেখা যাজয় আৰু জোৱাৰ ভাটাৰ সৃষ্টি ভজত যিদৰে গংগাৰ জৰিয়তে সাগৰলৈ পোৱা যাজয় ঠিক তেনেদৰে বুদ্ধি জ্ঞান আৰু কৰ্মৰ জৰিয়তে আমি এই বিশাল সাগৰৰ দিশে আগবাঢ়িম।